নমস্কাৰ। বৰ্ণিল যাত্ৰাপথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ মোৰ অনুভৱৰ বিষয় হ'ল নিৰল অনুৰাগৰ কস্তুৰী সুগন্ধি। সুন্দৰ চিন্তাৰ মাজতেই জটিল পৰিস্থিতিৰ কথাও আমি পাহৰি নিৰল অনুৰাগৰ কস্তুৰী সুগন্ধি বিলাব পাৰি। এচেৰেঙা ৰ'দৰ সন্ধান পাব পাৰি ধৰাৰ বুকুত। সাম্প্ৰতিক সময়ত বহু ব্যক্তিৰ মনত সহজতেই দুশ্চিন্তাই বাহৰ পতা পৰিলক্ষিত হোৱা আমি দেখিবলৈ পাওঁ। আমাৰ বুদ্ধিবৃত্তি, কাৰিকৰী কৌশল, কৰ্মদক্ষতা প্ৰয়োগ কৰি আমি দুশ্চিন্তাসমূহ কিছু পৰিমাণে হ'লেও উপশম কৰিব পাৰোঁ। সমাজত বিচিত্ৰতা থাকে। একেখন সমাজতেই কোনোৱে খেৰৰ জুপুৰিত বসবাস কৰে, আকৌ কোনোৱে ওখ অট্টালিকাত থাকে। কিন্তু জীৱন উপভোগ কৰিব লাগিব ৰুচি অনুযায়ী, কৌশল আৰু দক্ষতা অনুসৰি প্ৰশিক্ষণৰ দ্বাৰা নিজকো আগবঢ়াই নিব পৰা যায়। শাৰীৰিক আৰু মানসিক শ্ৰমৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত হৈ লক্ষ্যত উপনীত হ'লে জুপুৰি প্ৰজাতিও এদিন অট্টালিকালৈ পৰিৱৰ্তন হয়। তেনেক্ষেত্ৰত এটি সৃষ্টিকামী মন লৈ নিজৰ ৰুচি অনুযায়ী কামত মনোনিৱেশ কৰিলে জীৱনৰ মাদকতা পোৱা যায়। সুন্দৰ এটি মনে সুন্দৰ চিন্তা জন্ম দিয়ে। সেই সুন্দৰ চিন্তাৰ মাজতেই জটিল পৰিস্থিতিৰ কথা পাহৰি নিৰল অনুৰাগৰ কস্তুৰী সুগন্ধি বিলাব পাৰি। ধন্যবাদ।